পূৰ্বৰ নিয়ম অনুযায়ী আমি এইবাৰো দুদিনীয়া কাৰ্য 3 আৰু 4 ফেব্ৰুৱাৰী এই দুদিনীয়া কাৰ্যসূচী আমি উৰুচ আয়োজন কৰিছিলোঁ উৰুচ আৰু জিয়াৰত আৰু যোৱাকালি আমাৰ জিকিৰ প্ৰতিযোগিতা সদৰখন ভিত্তিত হৈ গৈছে আৰু আজি আমাৰ মুকলি অধিৱেশন এইমাত্ৰ আৰম্ভ হওঁ আমাৰ বিশিষ্ট অতিথিসকলক আহি উপস্থিত হৈছে আশা কৰিছোঁ আজিও আমাৰ কাৰ্যসূচী সফলভাৱে সমাপ্ত ঘটিব বুলি সকলোৰে সহায় সহযোগ কামনা কৰি মই ইয়াকে দুআষাৰ কৈ পেলাই আপোনালোকৰ লগত আপোনালোকৰ এই অনুষ্ঠানটো আজানপীৰ দৰগাহলৈ আহি মই আজিৰ এই পবিত্ৰ মুহূৰ্তত এই পবিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিছোঁ। এই দৰগাহ অসমৰ সমাজ জীৱনৰ বাবে সম্প্ৰীতিৰ বাৰ্তাবাহক এক স্থান। এই পবিত্ৰ স্থানৰ পৰাই আমি অসমৰ ৰাইজক এই বাৰ্তা দিয়া উচিত যে আমি অসমীয়া। আমি প্ৰথমতে আমাৰ প্ৰথম পৰিচয় অসমীয়া, তাৰ পাছত আমি হিন্দু, আমি মুছলমান, আমি খ্ৰীষ্টিয়ান, আমি জৈন, আমি বৌদ্ধ, এই সকলোবিলাক দ্বিতীয় পৰিচয়। হজৰত আজানপীৰ ডাঙৰীয়াই অসমত যি সম্প্ৰীতিৰ বাৰ্তা বিলাই গ'ল, সেই বাৰ্তাই অসমত শংকৰদেৱে গঢ়া যি সমাজ, এই সমাজখনক এক নতুন গতি প্ৰদান কৰিছিল আৰু এই নতুন গতিৰেই আমাৰ সমাজ জীৱন ভৱিষ্যতৰ দিনতো আগবাঢ়ি গৈ থাকিব বুলি মই আশাবাদী।